কামটো আকৌ চালু কৰিম সেইকাৰণে আমি আহিছোঁ বোলো এইটো আমাৰ তলৰ ফ্ল'ৰ তো তলৰ ফ্ল'ৰৰ উঠা চিৰিটো হ'ব এইফালেদি বাহিৰৰ পৰা যেতিয়া উঠিব এইফালেদি চিৰিটো হ'ব আৰু হৈ পেলাই এইখন মানে এটা টেবুল চিষ্টেম থাকিব ইয়াত কলিং বেল ইয়াতেই ৰখি পেলাই মানুহে কলিং বেল মাৰিব সেইকাৰণে এই জেগাখন আমি এক্সট্ৰাকৈ বনাই ৰাখিছোঁ চেম তেনেকুৱা ধৰক তলৰ ফ্ল'ৰখন এইটো চাওক এখন বাৰান্দা তাৰপিছতে ড্ৰয়িং ডাইনিং কিটচেন সব একেলগতে আছে আৰু লাষ্টত এটা বেডৰুম আছে তো চেম তেনেকুৱা এইটো তলৰ ফ্ল'ৰ আৰু তলৰ ফ্ল'ৰৰ কামবোৰ আমি যোৱা নাই মই এতিয়া ওপৰ ফ্ল'ৰত গৈ আছোঁ ওপৰ ফ্ল'ৰ আপোনাৰ দেখাই লওঁ ওপৰ ফ্ল'ৰৰ কামবোৰ চলি আছে তো চিৰিখন আমাৰ এইটো চিৰি দি আমাৰ ওপৰত উঠিব লাগে তো ওপৰলৈ উঠি আপোনালোকক ওপৰৰ কামটো দেখাওঁ কি কৰিলোঁ আৰু কিমান আগবাঢ়িলে যিহে এতিয়া 2 নম্বৰ ফ্ল'ৰখনত উঠি আছোঁ তো 2 নম্বৰ ফ্ল'ৰত আমাৰ কি কাম হৈ আছে আৰু একচুৱেলি এতিয়া গাঁথনি কামবোৰ আমাৰ বাহিৰ সব ক্লিয়াৰ হৈ গ'ল এইটো চাওক এইটো 3 নম্বৰ ফ্ল'ৰত চিৰি হয় তো ওপৰত ধৰক আমাৰ এতিয়া কাম নহয় ওপৰ ফ্ল'ৰত লাগি আছে দেখাওক আমাৰ মাজৰ ফ্ল'ৰখনৰ কাম চলি আছে মাজৰ ফ্ল'ৰখনৰ সব গাঁথনি ফেচবুকত মাজে মাজে ভিডিঅ'বিলাক এৰি দিওঁ বাহিৰ তাৰপিছতে ভিতৰৰ কামটো বাকী আছে ভিতৰৰ গাঁথনিবোৰ কৰিম সেইটো আপোনালোকক দেখাম অলপ জাষ্ট বাকী আছে বেছি নহয় এতিয়া ফিনিচিঙো কৰিব লাগে এখন চাওক এখন আগফালৰ বেলকনি মানে বাৰান্দা হয় এখনো কিন্তু ধুনীয়া হাৱা পাব তেনেকুৱা চিষ্টেম কৰা আছে আমি এইটো উঠি আহি পেলাই ইয়াত বেলকনি এটা হ'ল সৰুকৈ বেলকনি হৈ পেলাই এইটো এটা পাৰ্ট এই পাৰ্টটো এনেকৈ গৈ পেলাই ৰাস্তাটো ইয়াত আহি গুচি আহিলে এইটো হ'ল দৰ্জা তো এইটো মুকলি থাকিলে এইখন জেগা মুকলি তাৰপিছতে এইখন আৰু এটা বাৰান্দা চাওক বাৰান্দাটো কিমান ডাঙৰ এখন বাৰান্দা আছে ঠাণ্ডা হাৱা বাৰান্দা তো বাৰান্দাটোৰ পৰা সোমাই ড্ৰয়িং ৰুম ডাইনিং ৰুম তাৰপিছতে চাওক আমাৰ মালিকে নিজে ইয়াত বিচনা এটা বনাই আছে তো বিচনাটো এতিয়া কালাৰ কৰি আছে এনে বনাই দিলে কালাৰটো কৰিবলৈ কালাৰ কৰি আছে তাৰপিছত ৱালবিলাকো চাব আপোনালোকে ৱালবিলাক চাওক গোটেই একচুৱেলি আমাৰ ইমানটো কাম আগবাঢ়িলে কিন্তু কামটো মাজতে বন্ধ হৈ গ'ল আকৌ এতিয়া চালু কৰিম ঈদৰ কাৰণে বিহুৰ কাৰণে দুটা একেলগত আহি গ'ল বিহু ঈদ তাৰপিছত ইলেকশ্যন এইবোৰ কাৰণে অলপ কামটো বন্ধ থাকিলে কেইদিনমান বন্ধ ৰাখিলোঁ এতিয়া আকৌ কামটো চালু কৰিম তো আমাৰ ইমানলৈকে কাম আজৰি হ'ল আৰু বাকী কামবিলাকো আপোনালোকে চাব পাৰিব আমি দেখাই যাম চাওক এইটো লেট্ৰিন বাথৰুম হয় দুটা লেট্ৰিন বাথৰুমত দুটা এডজাষ্টমেণ্ট তেনেকুৱা দিয়া হ'ল তাৰপিছতে এইটো হ'ল কিটচেন তো কিটচেনৰ পৰা সেই ড্ৰয়িং ডাইনিং বাৰান্দা চব একেলগত এডজাষ্ট কৰা আছে তাৰপিছতে কিটচেনৰ পৰা চাওক এইটো আমি কি কৰিলোঁ এখন সৰুকৈ এটা কৰিডৰ লৈ গুচি গ'লোঁ আৰু কৰিডৰ মানে এইটোতো ৱাল হ'ব এই খুঁটাটোতো ৱাল গুচি যাব আৰু এখন কৰিডৰ থাকিব এতিয়া কৰিডৰটো আহি পেলাই কৰিডৰ দি আহি ধৰক বাহিৰা এতিয়া সেইফালে ৰুমৰ মানুহবিলাক আহি এইটো এটা বেডৰুম হয় বেডৰুমত সোমাব নালাগে লেট্ৰিন বাথৰুমত কাৰণে কৰিডৰৰ পৰা ডাইৰেক্ট গুচি আহিব তাৰ মানুহকেইটা আহি পেলাই এইখনত এটা বেচিন হ'ব ইয়াত হাত মুখ ধুবৰ কাৰণে বেচিন এটা হ'ব আৰু এইটো লেট্ৰিন বাথৰুম হ'ব মানে এই ড্ৰয়িং ডাইনিং তেনেকুৱা মানুহবিলাক এইফালে আহিব আৰু যিহে এটা বেডৰুম আছে এইফালে বেডৰুমৰ মানুহকেইটাও আহিব কিটচেনৰ মানুহকেইটাও এইফালে আহিব পাৰিব ইয়াত মানে ডাইৰেক্ট কালেকশ্যন এইটো দিয়া হয় তাৰপিছতে এইফালদি যিটো আছে এইফালদি গুচি আহিব এইটো চাওক এইটো পাৰ্টৰ এনেকুৱা দিয়া আছে লেট্ৰিন বাথৰুমটো একেলগত এডজাষ্ট কৰি